অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকে কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তৃতীয়তে আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়ালে আমি অৰুণোদয় কিমান পাওঁ 12050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়ালে আমি 15000 পাওঁ আমি 15000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহলে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম নহলে পূজাৰ আগতে বা লৰা ছোৱালী এডমিশনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকা দৰকাৰী হয় এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে হিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি দি থাকিলো তাৰ মানে 15000 টকাৰ 10000 বা 8000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰো যে মোক আজি 10000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিলে তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা যেনেকৈ চাকৰিয়াল বিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি গৈ থাকে তেনেকে অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছো যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকনমান টকা ইনষ্টলমেন্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা তেনেকে লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিবিষ্ট কৰিম লাহেকৈ তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকক সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে আজি আমাৰ সমাজত মই বহুত মানুহক দেখো যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে চৰকাৰে ইমান এইটো কৰিব পৰা নাই অৰুণোদয়ত কিন্তু টকা দি আছে এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে যিসকলে অৰুণোদয় গালি পাৰি থাকে ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেই কাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে তেতিয়াহে আই মাতৃসকলে ভাল পাব
তাকে নকৰি বহুত মানুহে খালি মুকটো গালি পাৰিব নোৱাৰে, তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে। এই কথাটো মই মানুহক অনুৰোধ কৰিম, যিসকলে অৰুণোদয়ক বেয়া পায়, অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে, কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে, কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে, তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি। আমাৰতো যাব পৰা আমাৰ সম্বল নাই, কিন্তু আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈও মই শিৱসাগৰ চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন। কিন্তু এই ১৫০ টকা মই কিয় কাটিলোঁ, আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে, আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই ১৫০ টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে ১৫০ টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত। কালি যদি ধেমাজি লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই ১৫০ টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰমানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব। তাৰমানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এইকাৰণে গোটেই টকা ল'ব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম। আমি অৰুণোদয়ো চলাই ৰাখিম, বান সাহায্যও চলাই ৰাখিম। কিন্তু আজি যে ১৫০ টকা মই দিয়া নহয়, এই ১৫০ টকা আপোনালোকে দিলে, আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছোঁ, ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছোঁ। আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছোঁ। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই, অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি ১২৫০ টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি ২৫০০ টকা আজি আমি আগবঢ়ালোঁ। আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব। ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব। আপোনালোক অকলে নহয়, আপোনালোকৰ লগত আমি সকলো আছোঁ, আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম। এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, অৰুণোদয় সম্পৰ্কত নতুন নতুন খবৰ, কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম। এইটো মাত্ৰ আৰম্ভণিৰ বছৰ। আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়েই থাকিব। অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব। পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা, মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত দীঘলীয়াকৈ আজি নকওঁ, কাৰণ বানপানীৰ পৰিৱেশ, আমি আকৌ এনেকৈ লগ পাম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব,
তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে। এই মাহতে যিকেইগৰাকী মহিলাই অকণমান